ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকলৈ এটা ভিডিঅ' আনিছোঁ। আশা কৰোঁ তোমালোকে সকলোৱে ভিডিঅ'টো চাই উপকৃত হ'বা আৰু তোমালোকে এইটো সকলোৱে ছাবস্ক্ৰাইব কৰিবা বুলি আশা থাকিল। আজি আমাৰ বিষয়বস্তু হ'ল দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী। এই অধ্যায়টোৰ পৰা আমি এটা উপ অধ্যায় দৃষ্টিৰ বিকাৰ আৰু তাৰ প্ৰতিকাৰ বাছি লৈছোঁ। দৃষ্টিৰ বিকাৰনো কি? মানুহৰ বয়স বঢ়াৰ লগে লগে কেতিয়াবা চকুৰ চিলিয়াৰী পেশীয়ে লাহে লাহে কাম কৰা হয়, কাম কৰিব নোৱাৰা হয়। তেতিয়া আমাৰ চকুৱে বস্তুবোৰ স্পষ্টকৈ দেখা নাপায়। ইয়াক প্ৰতিহৰণমূলক বিকাৰ বুলি কোৱা হয়। এই প্ৰতিহৰণমূলক বিকাৰ তিনি প্ৰকাৰৰ। প্ৰথমটো হ'ল মায়'পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা, দ্বিতীয়টো হ'ল হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা আৰু তৃতীয়টো হ'ল জৰাদৃষ্টি বা পেশবায়'পিয়া। এতিয়া আমি প্ৰথম মায়'পিয়া বা নিকট দৃষ্টিগ্ৰস্ততালৈ আহোঁ। এই ৰোগটো হ'লে মানুহে ওচৰৰ বস্তু ভালকৈ দেখে, কিন্তু দূৰৰ বস্তুবোৰ স্পষ্টভাৱে দেখা নাপায়। মানুহৰ দূৰবিন্দুটো অসীমৰ পৰা ওচৰ চাপি আহিলে এনেকুৱা হয়। এনেকুৱা ৰোগত মানুহৰ চকুৰ যিখন লেন্স থাকে, এই লেন্সে প্ৰতিবিম্বটো ৰেটিনাত গঠন কৰিব নোৱাৰি ইয়াৰ সন্মুখত গঠন কৰে। ফলত আমাৰ চকুৱে দূৰৰ বস্তুটো ভালকৈ দেখা নাপায়। ইয়াক দুটা কাৰণত হয়। প্ৰথমটো হ'ল চকুৰ লেন্সৰ অত্যাধিক বক্ৰতা, আৰু আমাৰ অক্ষিগোলকটো যদি দীঘলীয়া হয় তেতিয়া এই ৰোগে দেখা দিয়ে। তেতিয়া আমাৰ সংশোধনীমূলক হিচাপে উপযুক্ত ফকাছ দৈৰ্ঘ্যৰ এখন অৱতল লেন্স আমাৰ চকুৰ সন্মুখত ৰাখিলে, অৰ্থাৎ চশমা ব্যৱহাৰ কৰিলে আমি এই দৃষ্টিগ্ৰস্ততা নিৰাময় কৰিব পাৰোঁ। ইয়াৰ পিছত আমি ২ নম্বৰটোলৈ আহোঁ, হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা। এই ৰোগ হ'লে মানুহে দূৰৰ বস্তু দেখা পায়, কিন্তু ওচৰৰ বস্তুটো দেখা নাপায়। ইয়াৰ কাৰণ হ'ল মানুহৰ নিকট বিন্দুটো 25 চেণ্টিমিটাৰৰ পৰা অধিক দূৰত্বলৈ গুচি যায়। অৰ্থাৎ ওচৰৰ বস্তু চাবলৈ হ'লে আমি 25 চেণ্টিমিটাৰতকৈ বেছি দূৰলৈ লৈ যাব লগা হয়। তেতিয়া আমাৰ অসুবিধা হয়। ইয়াৰ কাৰণ হ'ল মানুহৰ চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ বৃদ্ধি আৰু অক্ষিগোলকটো সৰু হৈ যোৱা। এনে হ'লে মানুহে এই ৰোগত ভোগে, আৰু ইয়াৰ পৰা নিৰাময় পাবৰ বাবে আমি চকুৰ সন্মুখত এখন উপযুক্ত ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্স ব্যৱহাৰ কৰি এই দৃষ্টি দোষ আমি নিৰাময় কৰিব পাৰোঁ। তাৰপিছত আমাৰ ৩ নম্বৰত আহিল পেশবায়'পিয়া বা জৰাদৃষ্টি। বয়স বৃদ্ধি হোৱাৰ লগে লগে মানুহৰ চিলিয়াৰী পেশীয়ে কাম কৰিব নোৱাৰা হয়। সাধাৰণতে নিকট বিন্দুটো দূৰলৈ গুচি যায় আৰু আমাৰ দৃষ্টিশক্তি ধূসৰ হৈ পৰে। তেতিয়া আমাৰ উপযুক্ত ফকাছ দৈৰ্ঘ্যৰ দুখন লেন্স, যুগ্ম লেন্স আমাক ডক্টৰে দিয়ে, এখন অৱতল আনখন উত্তল, আৰু এই লেন্স ব্যৱহাৰ কৰি আমি এই ৰোগ নিৰাময় কৰিব পাৰোঁ। আজিলৈ ইমানতে এৰিলোঁ। ধন্যবাদ।